বৎসল প্রভু, নিঃকিনে ব্ৰাহ্মণময় তোমাৰ সেৱক। এই বিশ্বৰ সকলো ধৰ্মৰ তুমি কৰিছা প্ৰতিষ্ঠা। দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি তুমিয়েই কৰি আছা শান্তি প্ৰতিষ্ঠা। প্ৰভু, জানিছো নিশ্চয় মই তুমি এই জগতৰ সৃষ্টিকৰ্তা। তোমাক প্ৰণাম প্ৰভু। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ভাগৱতে বাসুদেৱায়। নমো ভগৱতে নমো ভাগৱতে বাসুদেৱায়। মুখ বন্ধ কর, তহতর উদ্ধার করতে শ্রীহরি সাগর বৈক্ষতে করিছে পলায়ন। তহতর উদ্ধার করতে দাদাবুর দন্ত বক্রহে ওঠ মূর্খ, এর নাম কর উচ্চারণ। পৰম ব্ৰহ্ম কৃষ্ণ কৃপাময়ৰ চৰণ সেৱাই মোৰ একমাত্ৰ কৰ্তব্য। কি বীৰবৰ, তাতেই মোৰ সমস্ত অপৰাধ নেকি? লোৱা লোৱা বীৰবৰ, লোৱা এই পূজাৰ নিৰ্মালি। মূৰ্খ, অত শাস্তি পায় তোর নহল জ্ঞান। বল মূর্খ, উপযুক্ত শাস্তি দিব তোক দাদামুর দন্ত বক্রয়। তোমাৰ যি ইচ্ছা তাকেই কৰা ৰাজন। আজি আজি মোৰ অতিকে আনন্দৰ দিন। মৃত্যু মোৰ হালুপ নিপতিয়ে ইন্দ্ৰসহ ৩৩ কোটি দেৱতা সৰগৰ পৰা কৰিলে বিতাৰিত। এই দেৱেন্দ্ৰ, ভাবিছিলি তই মহাসুখে মহা আনন্দেৰে জীৱন নিৰ্বাহ কৰিম বুলি, কিন্তু তোৰ মনৰ কামনা নহল পূৰণ। দেৱতা হল আজি পথৰ ভিক্ষাৰী। হয় একোন ইয়াক বন্দীশাললৈ প্ৰেৰণ নকৰি ইয়ালৈ কিয় আনিছা? ই এটা সামান্য ব্ৰাহ্মণ মাথো। বন্দীশালে আছিল ইয়াৰ বাসস্থান, কিন্তু দাদা হয় উপযুক্ত শাস্তিৰ বাবে আপোনাৰ সন্মুখত কৰিছো উপস্থিত। বিষাদ হয় দাদা,
ঐক্য উলংঘন কৰিছে অকল সিমানেই নহয় দাদা হয় এই মূৰ্খ ব্ৰাহ্মণৰ নেতৃত্বত বন্দীশালৰ সকলো বন্দীয়ে সেই কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ হয় দাদা এই নিষ্কিৰ ব্ৰাহ্মণৰ ইমান অহংকাৰ এই কিয় তই মোৰ আদেশ উলংঘন কৰি কৃষ্ণ নাম কৰিছ উচ্চাৰণ ৰাজন পৰম ব্ৰহ্ম কৃষ্ণৰ নাম ললে যদি অপৰাধ হয় তাত মহাভুল কৰিছা ৰাজন এই জগতৰ সৃষ্টিকৰ্তা নাৰায়ণৰ নাম ললে যদি পাপ হয় তাত মোৰ ক'বলগীয়া নাই ৰাজন তুমিও কৃষ্ণ নাম কৰা উচ্চাৰণ মুখ বন্ধ কৰ ব্ৰহ্ম সেই গোপিনীৰ বস্ত্ৰাসুৰ বলিয়া কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে কলিংগ নিপতি দন্তবক্ৰই ৰাজন কৃষ্ণক নিন্দা নকৰিবা ৰাজন কৃষ্ণক নিন্দা কৰি মহাপাপত লিপ্ত নহবা ৰাজন কৃষ্ণৰ নাম লৈ অপৰাধ কৰিছো মই মোক শাস্তি দিয়া ৰাজন মোক শাস্তি দিয়া ৰাজন শ্ৰীকৃষ্ণই পৰৰ ভক্ত কন্যাক স্বয়ম্বৰ স্থলীৰ পৰা কৰিছিল হৰণ শ্ৰীকৃষ্ণই ৰাজ্য লোভৰ বাবে নিজ মাতুলক কৰিছিল হত্যা সেই কৃষ্ণৰ নাম উচ্চাৰণ কৰিব